এইটো আমাৰ আজু টকা দিনৰ পৰা প্ৰথম 12 ভাৰ খৰিৰ পৰা আৰম্ভ হৈছিল, কিন্তু ইতিমধ্যে আপোনালোকে যুৱকসকলৰ খৰি লাইন দেখা পাইছে। গতিকে এই পৰম্পৰা আমাৰ মানে সদৌ অনাগত দিনসমূহলৈকে যে জীয়াই থাকিব, যে আমি জীয়াই ৰাখিম, এইটো আমাৰ আশা। এইটো আমাৰ এটা এই গাঁওখনত, এই অঞ্চলটোত, ৰহমৈ অঞ্চলটোত এটা ইতিহাস বুলি ক'ব লাগিব। আমি সৰু অৱস্থাৰ পৰা দেখিছোঁ, মোৰ ককাদেউহঁতকো দেখি আছোঁ, মোৰ দেউতাহঁতকো আমি দেখিছিলোঁ মানে যে এটা খৰি অনা পৰম্পৰা নিচিনাই চলি আছে বুলি আমি বোধ কৰোঁ, ক'ব পাৰি। যে কি নহওক, ৰাইজৰ আৰু বিশেষকৈ আমাৰ যুৱকসকলৰ আমি যেতিয়াৰ পৰা আনি আছোঁ, আমাৰ সময়ৰ পৰা আমাৰ যিটো একতা, মৰম চেনেহ যিটো, সেইটোকে আমি ধৰি ৰাখিছোঁ বুলি আমি স্বীকাৰ কৰিব বিচাৰোঁ। গতিকে আপোনালোকৰ মাধ্যমৰ যোগেদি সদৌতি ৰাইজক আমি আগন্তুক আহিবলগীয়া মাঘ বিহুৰ ওলগ জনাইছোঁ, সেৱা জনাইছোঁ। আমাৰ পৰম্পৰা ৰহমৰীয়া বৌদিচুক গাঁও সদৌৰ যুৱকে লগ লাগি আমি 15 দিনত মেজি খৰি কাটোঁ, পথাৰত জমা কৰোঁ, 20 দিনৰ দিনাখনি আনো, আৰু এদিনৰ দিনাখনি মাঘৰ এদিনত আমি ভোজটো সমজুৱা ৰাইজ বাই ভনী সকলোৱে মিলিজুলি খাওঁ। আৰু এই মাঘ বিহু ক্ষণত আমাৰ ভীষ্ম দেৱতাক কৈছে বোলে, ভীষ্মই কৈছে আমাৰ মই শসজ্জাত পৰি আছোঁ, এই শসজ্জাত পৰি থাকোঁতে আপোনালোকে খাই লওক, আৰু কিছু লোকে আগতেই খাই লয়। আমি কৈছোঁ যে আমাৰ মৃতদেহ এটা মৰু মৰু অৱস্থাত আমি হাঁহ কুকুৰা মাৰি নাখাওঁ, গতিকে আমি 3 দিনৰ দিনাখনি তিলানি কৰি আমি এই ভীষ্ম দেৱতাৰ ভোজটো খাওঁ। মই জনামতে সেইটোৱে, আৰু মই বিশেষ নকওঁ। আমাৰ এইটো পৰম্পৰা, আমাৰ ককা দেউতা, আজু ককা দেউতা আৰু আমাৰ দেউতাহঁতে, আমাৰ দাদাহঁতে কৰি যোৱা পূৰ্বপুৰুষ আৰু নৱপ্ৰজন্ম যুৱকসকলে এই পৰম্পৰাটো কোনোদিন যেন আমাৰ ৰহমৰীয়াৰ পৰা হেৰাই নাযায়।